আগৰ দিনতো আমি চৰকাৰ বনালে হয় কিন্তু কি কৰিব এই যে লিলি হোটেল হাগ্ৰামা মহিলাৰীক বিটিআৰৰ ৰাইজে পুনৰ বিটিচিৰ গাদীত কিয় বহুৱাব বিপিএফক কিয় বহুৱাব কি এনেকুৱা কাম কৰি থৈছে আপোনালোকে কিয় বিচাৰ কৰে বিটিয়ে দি হয় একো কাম কৰা নাই মুঠতে আমি যিখিনি কাম কৰিছে ইয়াতে ৰং মাৰি পেলাই পইচা খাই আছে প্ৰমোদ বড়োৱে শান্তি আনিলে কি শান্তি তেখেতে কয় যে শান্তি আহিছে এটা ঘটনা নাই আমাৰ দিনত অশান্তি কোনে কৰিছে কোনো বেলেগে কৰা নাই প্ৰমোদ বড়োৱে কৰিছে গণ্ডগোল যেতিয়া আপুনি ক্ষমতাত আছিল আপোনাৰ লগত বহুত মানুহ আছিলে আছে এতিয়াও আছে কিন্তু আপোনাৰ গাৰ ছাৰ দৰে থকা বহুত মানুহ এতিয়া আপোনাৰ লগত নাই চন্দন নাই চন্দন খাম নাই আৰু প্ৰেচিডেণ্টক আপুনি বিচাৰিলে নাপায়তো আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি কি বুলি ভাবে আপুনি চৰকাৰ কৰিমেই চিন্তা কৰিব নালাগে এটা কথা আপুনি গ্ৰেপ্তাৰ হ'ব বুলি বহুত কথা ওলালে এটা সময়ত কি ভিত্তিত মোক এৰেষ্ট কৰিব কওকচোন আপোনালোকেতো চৰকাৰ চলাই আছে মোক কিয় এৰেষ্ট কৰা নাই আজি মুখেদি কিয় কৈ থাকে মাজতে আপুনি পলাই আছিলে বুলি কয় গ্ৰেপ্তাৰৰ ভয়ত মই পলোৱা নাই মই পলোৱা মানুহ তাৰমানে আপুনি আকৌ চিফ হৈয়ে যাব বিজেপিৰ আচল পাৰ্টনাৰ কোন বিপিএফ নে ইউপিপিএফ নিয়মত মুখ্যমন্ত্ৰীটো আপোনালোকক গালি দিব লাগিছিল আগত মোক গালি দিয়কচোন আগত ইয়াৰ পিছত মই কি দিয়ে আপুনি ভাবে নেকি প্ৰমোদ বড়োৰ ডিভাইড আছাম 50-50 কোৱাটো সঁচা আছিল ন বড়োলেণ্ড ন ৰেছ কোৱাটো সঁচা আছিল আপুনি ভাবিছে নেকি এপছুৰ পৰা সাহিত্য সভাৰ পৰা পত্ৰ দিয়া হৈছিল কি আছিল পত্ৰখনত এই 22 জনৰ ওপৰত পূৰ্ণ বিশ্বাস আছে আপোনাৰ একদম 100 প্ৰমোদ বড়ো মোৰ লগত তুলনা কৰিব পৰা মানুহেই নহয় সাংঘাতিক দুৰ্নীতি হৈছে কি সাংঘাতিক মানে ডেঞ্জাৰ বস্তু এতিয়া আপুনি শিকি লৈছে নেকি মই এইবিলাক ফ'ল' নকৰিম বিপিএফ এতিয়া আৰ্থিকভাৱে দুৰ্বল আৰু হেলিকপ্টাৰটো সঁচা তেল ভৰাব আৰু হেলিকপ্টাৰ উৰুৱাব ভাড়াটো পিছত